2004 চনত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 340টা মথাউৰি ভাঙিছিলে আজি আমাৰ চৰকাৰৰ দিনত মাত্ৰ 4টা মথাউৰি ভাঙিছে আৰু আমি চেষ্টা কৰিম আগৰ বছৰবিলাকত যাতে 4টা মথাউৰিও নাভাঙে কিন্তু আজি মই কৃতিত্বৰে কম যে 4টা মথাউৰিৰ ইতিমধ্যে আমি দুলিয়াজান সমষ্টিৰ মথাউৰিটো ইতিমধ্যে আমি জোৰা লগাই দিলো মাজুলীৰ মথাউৰিও আমি জোৰা লগাই দিলো বানপানীৰ 10 দিন পিছত মথাউৰিক সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলোৱাৰ ই আগতে আমাৰ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল কংগ্ৰেছ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল অসমৰ দুখীয়া 1500 লৰাই মধ্যবিত্ত 1500 লৰাই আজি মেডিকেল কলেজ অসমত পঢ়িবলৈ সুবিধা পাইছে এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় এয়া অসমৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰক কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যাওঁতে ৰাজ্যখনক সমালোচনা নকৰিব আতংকৰ সৃষ্টি নকৰিব আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছো আৰু এই সংকল্পত আৰু এই আকাংক্ষাক বাস্তৱত ৰূপায়ণৰ বাবে দিনে ৰাতিয়ে মই কাম কৰি থাকিম মোক কোনেও তাত বাধা দি ৰাখিব নোৱাৰে যোৱা পৰখি দিনাখন কংগ্ৰেছ দলৰ নেতা আহিছে নাও লৈ চৰত ৰিলিফ দিব গৈছে তেওঁলোকে নাজানে যে অসমৰ চৰত পানী সদায় থাকে চৰত বাস কৰা লোকসকলে পানীৰ মাজত বাস কৰে বানপানী কোড হয় বানপানী মথাউৰিৰ কাষত হয় চৰত বানপানী হয় গৰাখহনীয়া হয় কিন্তু প্ৰত্যেক বছৰটোৰ প্ৰত্যেক সময়তে সমস্যা থাকে বানপানীৰ লগত সম্পৰ্ক নাই বানপানী নাথাকিলেও চৰত পানী থাকে নাও লৈ বিচাৰি বিচাৰি ৰিলিফ কেম্প বিচাৰিবলগীয়া হোৱাটো অসমৰ বাবে আন এক কৃতিত্ব অসম আগবাঢ়িছে আজি অসমৰ ভৱিষ্যত আজি কোনেও ধৰি ৰাখিব নোৱাৰে অসমে আকাশ চুব তাক মই বিশ্বাস কৰোঁ মই থাকো বা নাথাকো অসমে আকাশ চুবই কাৰণ আজি আমি এখন নতুন অসমৰ সৃষ্টি কৰিছো যিখন অসমত অসমৰ যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত এপইণ্টমেণ্ট পায় যিখন অসমত মেডিকেল কলেজ হয় যিখন অসমত 1500 চিকিৎসকে মেডিকেল কলেজত চাকৰি যোগদান কৰে যিখন অসমত 340টা মথাউৰি ভঙাৰ পৰিৱৰ্তে 4টালৈ হ্ৰাস কৰিব পৰা যায়